মানৱ আৰু অসুৰৰ আগমন। সৌৰা অসুৰ এইফালে আহিছে। ইয়াতেই মোৰ মায়াৰ আজি কৰিম ৰচনা। ফুলে ফলে জাতিস্কাৰ হৈ উঠিছে। এই বাৰ্তা শুনি দাদাই নিশ্চয় মনত আনন্দ লাভ কৰিব। যাওঁ এতিয়া মই কিছু দূৰ কৰোগৈ আৰু অন্বেষণ। এই অতব্য অৰণ্যৰ মাজত কোন এই সুন্দৰী ৰমণ? কি অপূৰ্ব সুন্দৰী! সাক্ষাৎ অপেশ্বৰী যেন নামি আহিছে স্বৰ্গৰ পৰা। নাই, যেনে তেনে হলেও এই ৰমণীক মই ভাৰ্যৰূপে পাবই লাগিব। যাওঁ এতিয়া নকৰি ফলম, ৰমণীক মোৰ প্ৰেম নিবেদন কৰোঁগৈ। ৰমণী, কোন তুমি? পৰিচয়ৰ নোহে প্ৰয়োজন। চোৱাচোন কোন আজি বিদ্যমান তোমাৰ কাষত। কোন তুমি? কিয় আহিছা তুমি এই স্থানলৈ? গুচি যোৱা তুমি মোৰ সন্মুখৰ পৰা। গুচি যোৱা। বনদেৱী অপেশ্বৰী যিয়েই নোহোৱা তুমি, তাৰ বাবে মোৰ নাই অলপো আক্ষেপ। তোমাৰ এই মোহনীয় ৰূপ দেখি মই অতিকে মতলীয়া হৈ পৰিছো। লৈ যাম তোমাক নিজ ৰাজ্যলৈ। কামানলে দগ্ধ এই দৈত্যৰ জীৱন দিয়া মোক এতিবাৰ প্ৰেম আলিঙ্গন। দিয়া ৰমণী, এতিবাৰ দিয়া মোক প্ৰেম আলিঙ্গন। দিয়া। ৰক্ষা কৰা। মাতিছা ৰমণী, এই বনত দূৰ দূৰণিলৈকে পশু পক্ষী আৰু কোনো নাই। তোমাক মোৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। দিয়া ৰমণী, এতিবাৰ দিয়া মোক প্ৰেম আলিঙ্গন। প্রাণে শরী দিয়া
আছে যৌবন কন্যা থাকুকে করিয়ারে আহারে সরি হিয়ারি গণ রমণী রমণী কুমার সেনাপতি মৃগ খেদি খেদি আমি ঘোৰ অৰণ্যৰ মাছ পালোহি চকুৰ সন্মুখতে থকা সেই মৃগ কেনিনো লৰি পলাল একো ধৰিবই নোৱাৰিলো সঁচা কথা সেনাপতি আশ্ৰম বিতে হেৰাই গ'ল হেই মৃগ ব'লা সেনাপতি অলপ আগুৱাই গৈ বিচাৰি চাওঁ ব'লা সেনাপতি অ শুনিছানে নাৰী কণ্ঠস্বৰ পৰিছে নেকি কিবা বিপদত সঁচা সঁচা কুমাৰ কোন ৰমণী এই দুৰ্ঘোৰ অৰণ্যৰ মাজত পৰিছে বিপদত ব'লা ব'লা মুহূৰ্ততে সেই অবলাক কৰোঁগৈ উদ্ধাৰ সাৱধান দৈত্য কোন তই আৰু কিয় এই অবলাৰ ওপৰত চলাইছ নিৰ্যাতন তই অবুধ এ কারোর কার্যক বাধাবি নজলবি নিজেই তই জ্বলন্ত নলত মুহূর্ততে সরকার হবে এ কালোর প্রভাবত হস্তিনাৰ সেনাপতি মই নাম মোৰ চন্দ্ৰহেন আৰু মোৰ বৰ্তমানত নোৱাৰ তোৰ পুৰাব বিকাশ প্ৰয়োজন হলে নিজ ৰক্ত প্ৰদানী উদ্ধাৰ কৰিম এই ৰমণী বেশ বেশ তন্দে তোর রক্ত দে মান করি তোর প্রথমতে রক্ত তোর পাছত দৈত্য প্রাণ করি তোর প্রথমতে রক্ত দগ্ধ করি মোর কামানল আগবাঢ়ি দৈত্য ইমান হাতুৰ আমাৰ আগতে কৰা তই নিলজ্জ আচৰণ সেনাপতি কি চাই আছা এতিয়া ইয়াকে কৰা নিধন বেছ তেন্তে দুষ্ট এই ক্ষুদ্ৰ শকতি লৈ যুদ্ধ কৰিবলৈ আহিছিলি হস্তিনাপুৰৰ সেনাপতিৰ হমে পালি আজি তাৰ উচিত প্ৰত্যুত্তৰ ৰমণী তুমি এতিয়া বিপদমুক্ত যোৱা নিজ স্থানে পৰা কৰিবা মই কলৈ যাম মই কলৈ যাম মোৰ সকলো শেষ হৈ গ'ল মই যদি পুনৰ আকৌ সেই স্থানলৈ যাওঁ দৈত্যই মোক কৰিব হৰণ গতিকে মোক তুমি গ্ৰহণ কৰা মোক তুমি গ্ৰহণ কৰা নাই নাই ই কেনেকৈ সম্ভৱ অহা নাই মই ৰমণীৰ আশাত আহিছিলোঁ মাত্ৰ মই কুমাৰৰ হোমে মৃগৰ হেতু এতিয়া মই তোমাক কেনেদৰে কৰোঁ গ্ৰহণ
মোক গ্ৰহণ নকৰা, যদি তুমি মোক গ্ৰহণ নকৰা, তেনেহলে তোমাৰ সন্মুখতেই মই আত্মহত্যা কৰিম। শান্ত হোৱা হেৰ বালিকা। কি কৰোঁ মই এতিয়া? এই কাৰ্য মই মহাৰাজৰ ওচৰত কেনেকৈ কৰিম প্ৰকাশ? কুমাৰ, সেনাপতি মই যে এতিয়া নিৰুপায় কুমাৰ। সেনাপতি, এই নাৰীক তুমি ভাৰ্যা ৰূপে কৰা গ্ৰহণ, আৰু এই কাৰ্যত পিতৃয়ে হ'ব আনন্দিত। বাৰু, তোমাৰ কথাই যেন হক সত্য। ৰমণী, সতী ধৰ্মৰ ৰক্ষাৰ বাবে আজি হন্তে মই তোমাক নিজ ভাৰ্যা ৰূপে কৰিলো গ্ৰহণ। হে চন্দ্ৰ, সূৰ্য, গ্ৰহ তৰা নক্ষত্ৰ, হে ৩৩ কোটি দেৱতা মণ্ডলী, হে বত বৃক্ষ আৰু পশু পক্ষীগণ, আজি তোমালোক সকলোকে সাক্ষী কৰি হস্তিনাপুৰৰ প্ৰধান সেনাপতি এই চন্দ্ৰসেনে এই ভাৰ্যাক আজি হন্তে নিজ ভাৰ্যা ৰূপে কৰিলো গ্ৰহণ। আজি হন্তে মোক ভাৰ্যা ৰূপে কৰক গ্ৰহণ। সেনাপতি, 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 কুমাৰ, এই অৰণ্যত মৃগ নাপালো কি হ'ল, কিন্তু তোমাৰ কি ভালদৰে পালো। ব'লা সেনাপতি, এতিয়া আমি নিজ কাৰ্যত হওঁ অগ্ৰসৰ। ব'লা কুমাৰ, আহা প্ৰিয়ে। আরে সর্ব জ্ঞানী বিশারদ কাশ্যপ ব্রাহ্মণ, আরে প্রবেশ করিয়া দেখিতে নাই 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 এনেকৈ আৰু নহ'ব দেই। কিমান আৰু এনেকৈ নিজৰ প্ৰাণটো কেনেকৈ তাকিম হয়নে?
সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰ বিশাৰদ বিদগ্ধ পণ্ডিত। কত যে মন্ত্ৰৰ বলেৰে কত যে কাৰ্যক সমাধা কৰিছো। পিছে কিবা এটা দিবৰ সময়তে সকলোৰে কথা গুচেই নুগুচে। ৰাম, কি কথা! কিমান যে মন্ত্ৰৰ বলত কিমান যে কাৰ্য সমাধা কৰিলো। কিন্তু কিবা এটা দিবৰ সময়ত কব কি, দিম নহয়, কালিলৈহে দিম। মই মানুহটো কলেও মৰি যোৱা নাই নহয় হেৰ'। দিম থ। ইফালে ঘৰত মানুহজনী খেচ খেচনিত মোৰ কিবা মই পলাই বাট সাৰিব নোৱাৰো হে। ৰাম, নাই, এনেকৈ নহ'ব দে। ঘৰলৈ যাওঁ। সৈজনীকে কম মই চৰু নধৰিলে আমাৰ তাত মই পাক নধৰিলে সিধাই নিখিছে। নহ'ব, এনেকৈ নহ'ব। যাওঁ। সৈজনীক কিবা এমুঠি খুৱাই মুখখন বন্ধ কৰি ৰাখোঁগৈ। যাওঁ। ভাই যুৱৰাজ কলি ভাই, মধুবনৰ সংবাদ কি? হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে আমাৰ মধুখন চৰখৰ কৰিলে, আৰু মই যোৱাৰ সংবাদ পাই সকলো পলাল। চন্দ্ৰসেন যদি আমাৰ মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন, নিশ্চয় ইয়াৰ পুতক তুলিলোহেঁতেন। এয়া কেনে যুক্তি দাৰ? মৃত্যু হল বুলিয়েই সি আমাক বাৰে বাৰে ক্ষতি কৰি থাকিব? বলে দাৰ, এতিয়াই যাওঁ, হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনৰ ওপৰত লওঁ প্ৰতিশোধ। ভাই, পৰীক্ষিত আমাৰ মিত্ৰ ৰাজ্যৰ। চন্দ্ৰসেন যদি তাৰ সেনাপতি নহলহেঁতেন, নিশ্চয় ইয়াৰ ব্যৱস্থা তুলিলো। তুমি শান্ত হোৱা ভাই। আজিয়েই এটা দূত হস্তিনাপুৰলৈ তুমি প্ৰেৰণ কৰা। যদি তাত অমান্ত হয়, তেন্তে কৈ দিবা হস্তিনাৰ পক্ষত যুদ্ধ কৰিব। ৰাজন, আপোনাৰ ইয়াত মতামত কি? ৰাজন, বৰ্তমান মোৰ নাই একো মতামত। কিন্তু ৰাজন, আপোনাৰ ৰাজ্যত প্ৰজাৰ সংখ্যা দিনক দিনে ইমানেই বৃদ্ধি পাইছে, প্ৰজাৰ মাজত থকা ঠাইৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে। ইয়াত মই নিৰুপায় যুৱৰাজ। ইয়াৰ আপুনি এটা ব্যৱস্থা কৰক। ব্যৱস্থা? ৰাজন, হস্তিনাপতি ৰজা পৰীক্ষিত আপোনাৰ পৰম মিত্ৰ, আৰু আপুনি হস্তিনাপুৰৰ দক্ষিণ প্ৰান্তত এক খণ্ড ভূমি বিচাৰক। আৰু এক খণ্ড ভূমি পালেই প্ৰজাই কিন্তু সুখে শান্তিৰে বাস কৰিব পাৰিব। ৰাজন, যদি পৰীক্ষিত অমান্ত হয় তেন্তে? অমান্ত হয়? ৰাজন, মিত্ৰই যদি মিত্ৰক সেই ক্ষুদ্ৰতম সহায় কৰিব নোৱাৰে, তেন্তে মিত্ৰ থকাৰ প্ৰয়োজন কি? ৰাজন, আপুনি বীৰ চূড়ামণি অজেয় নৃপতি। আপুনি ইচ্ছা কৰিলে হস্তিনাপুৰ আক্ৰমণ কৰি পৰীক্ষিতৰ সম্পূৰ্ণ ৰাজ্য কিন্তু অধিকাৰ কৰিব পাৰিব। ৰাজন, আজিয়েই তুমি হস্তিনাপুৰলৈ পঠিওৱা। বিৰোধাজ্য আদেশ দাৰ। এতিয়া বলে দাৰ, আমি নিজ কৰ্তব্যত অগ্ৰসৰ। ব'লা ভাই। পৰীক্ষিত আৰু দৈত্যৰাজ কাল অকাল ষড়যন্ত্ৰ, কলিৰ ষড়যন্ত্ৰ। এই কলিয়ে পৃথকে তহঁত দুয়োকে খুৱাই দিব
মৃত্যুর দলিসা দিল দিনলৈ হা হা। সেনাপতি, পিতামহসকলে প্ৰতিষ্ঠা কৰা এই ৰাজ্য ভোগ কৰি মনত মোৰ অলপ শান্তি লগা নাই। গতিকে বাকী থকা দিনকেইটা ধৰ্ম চৰ্চা কৰি কাল কটাবলৈ মন গৈছে। ৰাজ্যৰ প্ৰতি ব্যাঘাত জন্মাটো উচিত নহয় মহাৰাজ। কাৰণ এতিয়াও আপোনাৰ শৰীৰ অৱস হোৱা নাই মহাৰাজ। নহয় সেনাপতি, সংসাৰৰ বিৰাগৰ লগত সময়ৰ কোনো সম্পৰ্ক নাই। যেতিয়াই শত্ৰুৰূপী শৈৰীপু দমন কৰিব পৰা যায়, তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময় আহি পৰে। বাছা, পিতা ইমান উত্তেজিত হৈ আহিছো কিয়? আছে নেকি কিবা সংবাদ? পিতা, উজ্জয়িনী ৰাজ্যৰ দূত আহি ৰৈ আছে আমাৰ সিংহ দুৱাৰত। হা? দৈত্যৰাজ অকালে আমাৰ দক্ষিণ পাত্ৰ এক অংশ ভূমি এৰি দিবলৈ কৈছে। আৰু যদিহে আমি এৰি নিদিওঁ, যুদ্ধৰ বাবে সাজু হ'ব কৈছে পিতা। যুদ্ধ? পিতা। কি কৈছা বাছা? হয় পিতা। মৃত্যুৰাজক ভূমি এৰি দিব লাগে? পিতা। আৰু যদি নিদিওঁ, যুদ্ধৰ বাবে প্ৰস্তুত হ'ব লাগে। সেনাপতি, ইয়াৰ উপায়? তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ। নিজ সদায় নিজ। এতিয়াই মই দূতৰ মুখত কৈ পঠাম, বিনা যুদ্ধে হস্তিনাপুৰে এক বিন্দু ভূমি এৰি নিদিয়ে। মই এতিয়া আহিলোহে মহাৰাজ। চোৱা বাছা, পিতা। অসুৰৰ লগত শত্ৰু মিত্ৰ একো নাই। হয় পিতা। যিকোনো মুহূৰ্ততে আমাৰ ৰাজ্য আক্ৰমণ কৰিব পাৰে। কিন্তু মনত ৰাখিবা, পাণ্ডৱৰ সুখ্যাতি যেন কেতিয়াও চেকা নপৰে। বলা এতিয়া। মই আগেই কৈছিলো, যাক আমি মিত্ৰ বুলি ভাবি আছো, সি আমাৰ মহাশত্ৰু। গতিকে দাদা, কোধৰ অগ্নি জ্বলাই মিত্ৰদোষী অহংকাৰী গৰ্ব কৰিম ধৰ্ম। বলে দাদা, ৰণযাত্ৰা আমি কৰো আৰম্ভ। জয় দৈত্যৰাজ অকালজনৰ। জয় জয় দৈত্যৰাজ অকালজনৰ। জয় জয় দৈত্যৰাজ অকালজনৰ। জয় জয় জয়। ওয়ারে জয় ধ্বনি কৰি চলে দৈত্যৰ ৰাজনয়ে, যুদ্ধ যাত্ৰা কৰি চলে হস্তিনা ৰাজনয়ে। জয় দৈত্যৰাজনৰ জয়, জয় দৈত্যৰাজনৰ জয়, জয় দৈত্যৰাজনৰ জয় জয় জয়। সেনাপতি চন্দ্ৰসেন, বাছা জন্মিতই আক্রমণ করা। লাগিল ৰণ অতি ভয় কৰ, অতি ভয় কৰ হৰি, অতি ভয় কৰ।
দেখো গতি শক্তি পরীক্ষিত যুদ্ধ দে মৃত্যুকেই তৈ বারে বারে করিস কামনা লাগিলে কহুৰ ৰণ লাগিলে কহুৰ ৰণ লাগিলে কহুৰ ৰণ লাগিলে কহুৰ ৰণ ৰাম হৰি ঐ ৰাম অতি ভয় পৰ হৰি ঐ ৰাম অতি ভয়ংকৰ পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী ৰাম হৰি ঐ ৰাম কম্পে ধৰা ধৰ হৰি ঐ ৰাম কম্পে ধৰা ধৰ নিজৰ কত বাক্য এৰি কলৈ পলাইছা হেৰো দৈত্য ৰাজন পাণ্ডৱ বংশ ধৰ্মই আছে মোৰ শৰীৰত বীৰৰ ৰক্ত অৱশ্যে যদি তুমি ৰং ক্ষেত্ৰ এৰি পলায়ন কৰিব বিচাৰিছা তেন্তে এই ৰজা পৰীক্ষিতে উঠিব তোমাক প্ৰাণ ভিক্ষাতা ভাতৃকাল বলো আৰু যুৱৰাজ কলি কত চেষ্টা কৰিলো পৰীক্ষিতৰ সৈতে চন্দ্ৰসেনে আজি আমাৰ সহস্ৰ সৈন্যক কৰিলে পৰাজিত বলো পরাজয়ের ধ্বনিয়ে প্রতিশোধের দাপদল তপ তপ কই চলাই তুলিছে মোরেই হৃদয় গতিকে অন্যায়ভাবে হলেও যুদ্ধ করে হস্তিনাপুর আক্রমণ করিবই লাগিব নহলে দৈত্যৰ নামত লাগিব চিৰদিনলৈ কলংকৰ কলিব যুৱৰাজ ৰাজন আপুনি এটা পৰামৰ্শ দিয়ক ৰাজন কালিলৈ পূৰ্ণিমা তিথিৰ বাবে হস্তিনাপতি পৰীক্ষিতে যুদ্ধ স্থগিত ৰাখিছে আৰু সেই সুযোগতে ষড়যন্ত্ৰ কৰি চক্ৰান্ত কৰি চন্দ্ৰসেনক কিন্তু বধ কৰিব পাৰিব ৰাজন উচিত হ'ব দাদা এতিয়াৰ ন্যায় অন্যায় বিচাৰ কৰাৰ আৱশ্যক নাই ৰাজ্য জয় কৰি অটুট ৰাখিব লাগিব দৈত্যৰ বিক্ৰম ব'লা ভাই এতিয়া আমি চন্দ্ৰসেনৰ বিৰুদ্ধে পথযাত্ৰা কৰোঁ ষড়যন্ত্ৰ ষড়যন্ত্ৰ মূৰ্খ দৈত্য তহঁতি যিমান ষড়যন্ত্ৰ কৰিছ সকলোবিলাক কেৱল কলিৰ কুপ চক্ৰান্ত কলিৰ কুপ চক্ৰান্তৰ মহাসমৰৰ
ৰংগশালা তহঁতি একোটা সৈন্য মাথো কলিৰ এই কুপচক্ৰান্তৰ মহাসমৰল ৰংগশালাৰ নায়ক কেৱল কলি মহানায়ক কেৱল কলি মূৰ্খ দৈত্য কলিৰ এই চক্ৰান্তৰ পথ ৰুদ্ধ কৰিব নোৱাৰে কোনেও তহঁতি কেৱল মোৰ পথৰ কণ্টক পৰিষ্কাৰ কৰিছ আৰু মই সেই পথেৰে হৈছো অগ্ৰসৰ এই কলিৰ সেই পথ ৰুদ্ধ কৰিব নোৱাৰে কোনেও কলিৰ গতি স্তব্ধ কৰিব নোৱাৰে কোনেও পাপ কৰি কৰি অধৰ্ম ষড়যন্ত্ৰ কৰি কৰি আজীৱন ধৰাৰ বক্ষত সময় বিশ্বৰ নিয়ন্ত্ৰণ আজি যদিও বা পূৰ্ণিমাৰ তিথিৰ বাবে মহাৰাজে যুদ্ধ স্থগিত ৰাখিবলৈ সিদ্ধান্ত কৰিছে গ্ৰহণ তথাপিও গুপ্তচৰৰ মুখে পাইছো সংবেদ দৈত্যই যুদ্ধ কৰিবই বৰ্তমান আমাৰ সৈন্যৰ সংখ্যাও কমি আহিছে কুমাৰ জন্মৰ জয় শিবিৰৰ পৰা অহা পূৰ্বে মই যুদ্ধ কৌশল ৰচনা কৰিব লাগিব দৈত্যই কেতিয়া কি ষড়যন্ত্ৰ কৰে একো ঠিক নাই তাৰ বাবে মই সদায় প্ৰস্তুত থাকিব লাগিব চন্দ্ৰসেন আজিৰ সময়টোক কৰিম পৰাজয় যুদ্ধ নকৰি দে বলো তেন্তে খণ্ড দৈত্য অন্যায়ভাৱে কৰি আমাৰ পুৰুষিতাৰ দিলি পৰিচয় ধিক তহঁতৰ দৈত্য বীৰত্বৰ
কৰিব মহাৰাজ নিজ জন্মভূমি মই নোৱাৰিলো কৰিব ৰক্ষা বিৰাট বিৰাট স্বামী স্বামী আপুনি মোক এৰি থৈ মোক অকালতে বিধৱা সাজিলে মই কাৰ লগত জীয়নী আজি অকল্পা নাৰী এই নাৰী কেৱল দৈত্যাচাৰী যাৰ বাবে এই ৰং কৰিলো সূচনা সেই অভাগিনীয়ে যদি আজি এনেদৰে বেজাৰ কৰে কেনেকৈ সহ্য কৰো মই নাই অতি সোনকালেই মই তেওঁক ভাৰ্যৰূপে গ্ৰহণ কৰিবই লাগিব আহা ৰমণী তোমাক মই মোৰ ৰাজ্যৰ ৰাজপ্ৰতেশ্বৰী কৰিম দৈত্যপতি মোক অকালতে বিধৱা সাজিলে মই কলৈ যাম মই কি কৰিম মই কলৈ যাম তোমাক মই মোৰ ৰাজ্যৰ ৰাজপ্ৰতেশ্বৰী কৰি ৰাখিম তুমি কি কৈছা এই নাৰীৰ ৰাশ্ৰিত তুমি কেতিয়াও হব নোৱাৰো এই ৰমণীৰ বাবে কৌশল কৰি মই হস্তিনাপুৰ আক্ৰমণ কৰিলো আৰু এই চন্দ্ৰসেনক বধ কৰিলো গতিকে এই নাৰী অবুধ ভাতৃ কি কথা কৈছ জ্যেষ্ঠজনক এনে কথা ক'লে তোৰ শোভা লাজ লগা নাই এই নাৰী কেৱল মোৰ সামান্য ৰমণীৰ বাবে ভায়ে ভায়ে বিবাদ নকৰি প্ৰথমতে এই ৰমণী খুদক এই ৰমণীয়ে বা কাক স্বামী ৰূপে গ্ৰহণ কৰে মোক ধন জন ঐশ্বৰ্য প্ৰভূতি একোৱেই নালাগে শক্তি মন্ত্ৰজনক মই স্বামীৰূপে কৰিম বৰণ ৰাজন যুদ্ধ কৰি শক্তি মন্ত্ৰজনেই কিন্তু এই ৰমণী ভাৰ্যাৰূপে গ্ৰহণ কৰিব পাৰিবা যুদ্ধ কৰি এই ৰমণীক ভাৰ্যাৰূপে গ্ৰহণ কৰা যুদ্ধ কৰি এই ৰমণীক ভাৰ্যাৰূপে গ্ৰহণ কৰা তই মোৰ কেতিয়াও ভাতৃ হ'ব নোৱাৰ তই এটা ব্ৰহ্ম কলহ তোৰ নিচিনা ভাতৃ কেতিয়াও হ'বই নোৱাৰে মই কি পাপি ভক্তিয়ে আশা কৰা ৰমণী ভাৰ্যৰূপে বিচাৰিছ তই তোতকৈ জানো পাপি আছে এই জগতত এয়াই তোৰ ভাতৃষ্ণেহ যুদ্ধ আদি তই নকৰিবি কলহ ও রাম কৃষ্ণ হরি লাগিলে রণ কৃষ্ণ হরি অতি ভয়ঙ্কর এ জয় দুয়ো ভাতি রণ করে দুয়ো ভাতি রণ করে দুয়ো ভাতি
এ জয় তাক দেখি কম্পিলন্ত তাক দেখি কম্পিলন্ত তাক দেখি কম্পিলন্ত তাক দেখি কম্পিলন্ত রাম কৃষ্ণ হরি প্রজানিরণ কর কৃষ্ণ হরি পথৰ কণ্টক দূৰ হ'ল। আহা ৰমণী, এতিয়া তুমি মোৰ ৰাজ্যত ৰাজপটেশ্বৰী হৈ থাকিব পাৰিবা। স্তব্ধ হ মূৰ্খ! তোৰ দৰে ভাতৃঘাতীক কদাপিতো নকৰো মই সমিত্ৰবৰণ। তোৰ মুখত শতবাৰ মই কৰো পুনৰ্ঘাত। ক'ত পলাই হাৰিবি আজি ৰমণী তই মোৰ হাতৰ পৰা? ক'ত যাবি আজি তই? অকালেই তোক আজি বিচাৰি ৰমণীক কৰিহে আনিব। কলৈ যোৱা ৰাজন? যুৱৰাজ, মোক পথ এৰি দিয়া। এই ৰমণী আজি মোৰ লগত চালনা কৰিছে। ৰাজন, সামান্য ৰমণীৰ বাবে ভায়ে ভায়ে বিবাদ কৰি আত্মীয় স্বজনক বধ কৰাজনক কোনো ৰমণীয়ে বাৰু স্বামী ৰূপে গ্ৰহণ কৰিব ৰাজন। আৰে ইয়াৰ কলংক তুমিয়েই। বিবাদ, অধৰ্ম, কণ্ডল এই সকলোবিলাক সৃষ্টি কৰাটোৱেই কলিৰ প্ৰধান কৰ্তব্য। অশিষ্ট দেৱতা, তই আজি নিজৰ স্বৰূপ দিলিও ডঙাই। ক'ত হাৰিবি? আজিয়েই অকালে তোক দিব মৃত্যুদণ্ড। আহা ৰাজন, আগবাঢ়া। কৰি হলন্তধাৰ মই কি কাৰ্য আজি কৰিলো? ব্ৰহ্মৰ বৰত আজি নিজৰ বৰ কলিৰ সমাপ্ত। নাই, মোক ৰাজ্যৰ ধন সম্পত্তি আৰু একোকেই নালাগে। ভাই, এই ভাই, মই তোৰ ওচৰত যাব বিচাৰো। ভাই, উঠ ভাই। এই ৰমণী আজি মোক চালনা কৰি গ'ল। ভাই উঠ। এই জগতবাসী, তোমালোকে আৰু কলিক প্ৰশ্ৰয় নিদিবা। নহলে আজি মোৰ দৰে এই অৱস্থা হ'ব। এই কলিক প্ৰশ্ৰয় নিদিবা। আৰু এই অস্ত্ৰ আজি তোমাক লৈ মই বহুত কৰিলো হয়। তুমি মোৰ ভৰিত কোৱা প্ৰাণ, মোক মুক্ত দিয়া। হস্ত মোক মুক্ত দিয়া। বিদায়, বিদায়, বিদায়।
সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছতে এই হস্তিনাপুৰত বৃহৎ ক্ষতি হ'ল আৰু সেইবাবে মন মোৰ আজি অতিকে অশান্ত আৰু অশান্ত মনক শান্ত পেলাবৰ বাবে যাব বিচাৰিছোঁ মই মৃগয়ালৈ। মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মনক। পৰীক্ষিত ৰক্ষা কৰা। সেই দে ইমান চঞ্চল হৈ আহিছে, আছে নেকি কিবা সংবাদ? এই মহাসংকটত বৰ্তমান তুমিহে আমাক উদ্ধাৰ কৰিব পাৰিবা। ৰজা, ধৰ্মময় ধৰণীৰ মত্যৰ সৃষ্টিৰ আদিৰ পৰাই এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আহিছে আৰু সত্য ধৰ্ম ৰক্ষাত সৃষ্টিৰ আদিৰ পৰাই এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আহিছে। হে দেৱ, প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ। কওক দেৱ, আপুনি ইমান চঞ্চল হৈছে কিয়? কি কম ৰজা, ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যজন কলিৰ ৰাজত্ব আৰম্ভণি ঘটিছে। তাৰ লগে লগে কলিৰ অনুচৰ বৰ্গে এই মনুষ্যক পাপত লিপ্ত কৰাইছে। ৰজা, এই বুজিছোঁ বুজিছোঁ সকলো মই। এতিয়া আপুনি খন্তেক কৰককৈ বিশ্বাস। কলি কলি প্ৰচণ্ড কলি, তোৰ ইমান সাহস! কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত এই হস্তিনাপুৰত তই কৰত পালি? মই তোক কৰিছোঁ আহ্বান, মুহূৰ্ততে তই মোৰ সন্মুখত উপস্থিত, নতু অতিব আজি তোৰ মহাভগত কলি কলি কলি। ক্ষমা কৰিব ৰাজন, যুগৰাজ কলিয়াখি উপস্থিত হৈছোহি আপোনাৰ চৰণত। সাৱধান কলি, তোৰ ইমান সাহস এই হস্তিনাপুৰত পাপৰ বিষ সিঁচিবলৈ আহিছ? হা, তোৰ ইমান সাহস? নাই ৰাজন, কালৰ আদেশ অনুসৰি মই মোৰ কৰ্তব্য কৰিছোঁ। যিদৰে সত্যৰ পিছত ত্ৰেতা, ত্ৰেতাৰ পিছত দ্বাপৰ আৰু দ্বাপৰৰ পিছত কলি যুগৰ হৈছে আৰম্ভণি। মোক মোৰ কাৰ্যতে বাধা নিদিব ৰাজন। স্তব্ধ! তোৰ মই কোনো কথাই কৰিবলৈ নিদিওঁ। এই পৰীক্ষিতৰ জীৱিত অৱস্থা এই হস্তিনাপুৰতে পাপ কদাপিত নহয়। ৰাজন, শান্ত হওক ৰাজন। কালৰ অনুসৰি মই মোৰ কৰ্তব্য কৰিছোঁ আৰু মোৰ কৰ্তব্যত যদি আপুনি বাধা দিয়ে তেন্তে আপোনাৰ মৃত্যু অনিবাৰ্য ৰাজন। হওক মৃত্যু মোৰ, হওক মৃত্যু মোৰ, কৰিছোঁ প্ৰতিজ্ঞা মই। ধৰিলো
ধৰিলো ধৰিলো এইবাৰ না কাটি কলিৰ জীৱন। ক্ষমা কৰক ৰাজন, ক্ষমা কৰক। মই আপোনাৰ চৰণত শৰণ ভিক্ষা বিচাৰি আহিছো ৰাজন। আৰু শৰণাৰ্থীক শৰণ প্ৰদান কৰাটো জানো আপোনাৰ কৰ্তব্য নহয়? ৰাজন, আপোনাৰ জীৱিত কালত মই মোক বহু স্থানত সীমাবদ্ধ কৰিম ৰাজন। এই হেতু আপুনি থাকিবৰ বাবে মোক ঠাই প্ৰদান কৰক। আপোনাৰ প্ৰতিজ্ঞা পূৰণ হ'ব আৰু কালৰ নিয়মো লংঘন নহয়। তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা? অৱশ্যেই মই তোমাক শৰণ কৰিম প্ৰদান। মাত্ৰ তুমি 4টা স্থানতহে বাস কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা কৰি, য'তে ত'তে ভগৱানৰ নাম উচ্চাৰণ কৰা হয়, এই স্থানত যেন কদাপিতো তুমি নকৰা প্ৰৱেশ। রাজা পরীক্ষিত নিজেই আহ্বান করি এই কলিক, মেলি দিলে তোর মৃত্যুর দুয়ার। এই কলিয়ে তোর ক্ষত থাকি তোক মতিভ্রম করি জগতত অন্যায় অবিচার পাপ করিব প্রচার। তেতিয়া দেখিব জগতে, দেখিব বিশ্বই কলি কিমান পাপী, কলি কিমান অস্পৃশ্য। আৰু কলি এই বৰ্তমান ভাগ্য নিয়ন্ত্র এই ধরার বৈক্ষত। রাম রাম প্রবে ভার মাঝে পুনিত পুধর। আরে রাম রাম পুত্র অঙ্গে চলি যাই দেখিতে খুব ঘন। রাম রামেহি মতে পাইলা গয়া আশ্রম ভিতর। আরে রাম 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 হরি রাম হরি ভুলা সর্বনর। বাছা শৃংগী, দাদা, বৰ্তমান পৃথিৱীত বাঢ়ি অহা অনাচৰে পরম পূজ্য পিতৃদেব, আপনার একান্ত আরাধ্য রূপে সর্বতোপালিম সর্বদা এই পুত্রর করণীয় কার্য করক প্রদান। হে ব্ৰজা, হৰিৰ আৰাধনাৰ সময় অতি সমাগত। এই বৃক্ষৰ তলতে হোম সমাধিত তুমি সৰু ভৰে স্নান কৰি সকলো কাৰ্য কৰা সম্পাদন। ভাল পিতা, মই এতিয়া স্নান
প্ৰভু দয়াময়, কলিৰ গ্ৰাসৰ পৰা জগতক কৰিবা উদ্ধাৰ। মৃগয়াৰ হেতু চলে হস্তিনাৰ ৰাজন, হৰে কলিহিৰে বিৰাজিত বিচলিত মন, হৰে কলিহিৰে বিৰাজিত বিচলিত মন। মৃগয়া কৰি কৰি পালোহি মই এই অৰণ্য। ভোক আৰু প্ৰিয়াহত অন্থ কণ্ঠ শুকাই একেবাৰে দুৰ্বল হৈ পৰিছো। কেনেকৰে পাৰ পাৰো ক্ষুধা নিবাৰণৰ উপায়? ওচৰতে আছে মহামুনি শ্ৰমিকৰ আশ্ৰম, আৰু তাতে গৈ ক্ষুধা কৰা নিবাৰণ। মনত পৰিছে, সৌ দিশে গলেই পাম মহামুনি শ্ৰমিকৰ আশ্ৰম। যাও, তাতে গৈ জল প্রাণ করো কই। হে বলিবর, পরীক্ষিতর প্রতি নমস্কার করিব গ্রহণ। হে বলিবর, আহিছিল মই মৃগয়ার খেতু, কিন্তু ভৌকার প্রিয়াহত অন্ত্র কণ্ঠ শুকাই অতি ভাগৰুৱা হৈ পৰিছো। আৰু সেইবাবে আপোনাৰ আশ্ৰমতে কিছু জল বিচাৰি আহিছো। কৃপা কৰি জল মোক কৰিবৰে প্ৰদান। মুনিবৰে মোৰ কথাত দিয়া নাই সঁহাৰি। ভিতৰত কোন আছে? কৃপা কৰি জলমুখ কৰক প্ৰদান। ভিতৰত কোন আছে? কৃপা কৰি জলমুখ কৰক প্ৰদান। সকলো নিবাস হে মুনিবৰ, হস্তিনাৰ ৰাজা পৰীক্ষিতে কৈছো, কৃপা কৰি উত্তৰ মুখে কৰক প্ৰদান। এই মুনি নহয়, কোনোবা ভণ্ড তপস্বী। সাধনাৰ বলে নিজৰ মাহাত্ম প্ৰকাশ কৰিব বিচাৰিছে। ই ৰাজাক অপমান কৰিছে, এই ৰজা পৰীক্ষিতক অপমান কৰিছে। এই মুনি শাস্তিৰ যোগ্য। এই মুনি শাস্তিৰ যোগ্য।
এই পাখন্দ এই মুহূর্ততে মই শাস্তি কৰিম প্ৰদান এই মনিয়ে ৰজাকে সন্মান কৰিব নাজানে জীৱিত হৈও ৰজাৰ সন্মুখত মৃতকৰ দৰে সি কৰে আচৰণ খন্তেক অপেক্ষা কৰ হে পাখন্দ এই মরা হরপর মালাপিনি বহিতাত্ময় মৃতকর দরে রাজা পরীক্ষিত পুনবার খাধিল মোরেই মাহাত্ম এই কলিয়ে তোর খাতে পাপ করাই তোরেই মেলিল মৃত্যুর দ্বার রাজা পরীক্ষিতে বংশস্থানে এই কলিক বাহ দিছিল জুয়া মদ্যপান পৰস্ত্ৰী আৰু স্বৰ্ণ এই কলিয়ে তোৰেই স্বৰ্ণ মুকুটত বাস কৰি তোক মতিভ্ৰম কৰি তোৰ খাতে খাধিলো এই কুকৰ্ম হে মানৱ সমাজ যোনে কলিৰ গতিশক্তি ৰোধ কৰিব বিচাৰে অন্যায় অবিচাৰ কৰিব বিচাৰে তাৰ মৃত্যু অনিবাৰ্য সেইয়া দেখি নাচি উঠক কলিৰ জীপ্ত প্ৰাণ নাচি উঠক প্রিয়ন্তে সর্বদেবতা চিরপূজ্য পিতৃদেৱৰ গলত কুৰে দিলে সৰ্প নিশ্চয় কোনোবাই অধমে কৰিছে দুষ্ট কাৰ্য পাখণ্ড ৰাজা পৰীক্ষিত কি কুখনত আহি সামান্য জলৰ বাবে তপত সমাধি থোৱা পিতৃৰ দলত সৰ্প কৰিলি অৰ্পণ কিয় জগত কুখ্যাতি ৰাখিলি আজীৱন নকৰিলি দৰ নুবুজিলি মুনিৰ তপৰ পৰাক্ৰম সুৰ পাখণ্ড ৰজা পৰীক্ষিত মই শৃংখা দিছো ব্ৰহ্মহাত সৰ্ববত ৰজা হৈ তই যি কৰিলি দুষ্কাৰ্য তাৰ পাপৰ ফল স্বৰূপে অহা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰি বিষ বহনি বিয়পাই তোৰ শৰীৰ কৰিবা ভস্ম দেখ সৰ্বজন ঈশ্বৰৰ লীলা শৃংগী সাপে পৰীক্ষিত সাপগ্ৰস্ত ভৈলা অৰণ্যৰ মাজে ৰাজা অসীবী তৎক্ষণে অস্থিৰ
হয়া জলবিচাৰিলা। কি হ'ল বাছা? কিয় তুমি এনেদৰে কৰিছা কন্দন? মোক ক্ষমা কৰক পিতা ক্ষণটেকৰ বাবে আপোনাক অকলশৰে এৰি যাওঁতে জল বিচাৰি ৰজা পৰীক্ষিত আশ্ৰমত কৰিছিল প্ৰৱেশ। কোনেও জল অৰ্পণ নকৰাত ৰজা পৰীক্ষিতে এক মৰা সৰ্পদি কৰিলে দুষ্কাৰ্য। গতিকে পিতা মই আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি ময়ো ৰজা পৰীক্ষিতক 7 দিনত তক্ষকে দংশন কৰিবলৈ দিলো ৰজহাল। এই কি কাৰ্য কৰিলা বাছা? পিতা পৰীক্ষিত এজন নিষ্পাপ ৰজা, পিতা তেখেতক তুমি সামান্য এটা ভুলৰ বাবে ইমান ডাঙৰ কৰিলা। ব'লা বাছা, আমি এতিয়া ৰজা পৰীক্ষিতক পাপৰ কথা ক'বগৈ লাগিব। বলক পিতা। প্রতি ক্ষুধর ইস্যমূল হল পূরণ, পন্দব বংশ নিক্ষেপ করার প্রণ অসিরতেই অবমূরণ। পূর্বেও বহুত শ্রেষ্ঠ করি ব্যর্থ হল, কিন্তু এইবার মুনির ব্রহ্ম হবত 7 দিনের ভিতরত মই তক্ষ রূপে পরীক্ষিতক দংশন করি নির্বাপিত করি মোর হৃদয়ত উমি উমি চলি থকা প্রতি ক্ষুধর দাবান। হ্যালো, কেউ যেন মন পড়াছি, না না চিন্তায় আবরি করেছে মৃগয়ার পড়া অরতি অহার পাছরে পড়া, না না তো চিন্তায় মুখে আবরি ধরেছে। কি জানো মতি ভষ্ট হই মই মহর কীর্করত মরা সর্প তুলি দিলু। নাজানো নাজানো ভগবানে মুখ লই কি পরীক্ষা করেছে। সর্বনাশল পিতা, সর্বনাশল। কি সর্বনা খোল বাছা, মুক্তই ক ভাঙিব পিতা বাছা। মহই কি শ্রমিকর ঈশ্বর পড়া পাৰিছো জানিব। অহা 7 দিনৰ ভিতৰত পিতা ব্ৰহ্ম সাপ দ্বাৰা তোমাক তক্ষকে দংশন কৰিব। পিতা অনুবাদে সত্য হল।
মতি কষ্ট হই মই যি কর্ম করিল তার ফল আজি মই হাতে হাতে পাই পিতা বাসা পিতা বাসা পিতা বাসা পিতা ব্ৰহ্ম সাপৰে কণ্টন কৰিব নোৱাৰি জানো পিতা বাসা পিতা ব্রহ্মহা কদাপিত নহয় নাই পিতা ভুগিল ভুগিল দ্বন্দ্ব আজি মই ভুগিল আজি দ্বন্দ্ব মই নিজ কর্ম ফলে পিতা বাসা বেজার নকরিবি বাসা ভাগ্যর লিখন খণ্ডন করিব পরা শক্তি এই মনুষ্যরে না বাসা পিতা আহ আহ মোর কাষলৈ আহ পিতা আহ আহ বাসা আমাক এৰি থৈ নাযাবা পিতা 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 কৰ জুৱে মণিপুৰক মই কৰে মিনতি পিতা পিতা বলা পিতা এই ব্ৰহ্মসাপ আমি কৰিম কন্দন পিতা কৰিম কন্দন নহয় বাসা নাই ব্ৰহ্মসাপ কেতিয়াও নহয় বাসা পিতা আজিৰ পৰা তোক মই
এই রাজ্য ভার নাই পিতা নাই পিতা তেনে কথা নকবা পিতা পুত্রবোধ পচাক পুত্রবোধ পচাক করিব প্লালন নাই পিতা বাছা পিতা সদায় তুমি ধৰ্মত থাকিবা পিতা বাছা পিতা সদায় তুমি ধৰ্মত থাকিবা নাই পিতা বিদায় নাই পিতা বিদায় পিতা বিদায় বাছা পিতা বিদায় জননী জন্মভূমি বিদায় বিদায় জননী জন্মভূমি নাই বিদায় নাই পিতা বিদায় জননী জন্মভূমি বিদায় কিনো বিধি কিনো বিধি লিখিলা কপালে হে হৰি কিনো লীলা কপালে লিখিলা হে হৰি নাৰায়ণ কপালে লিখিলা কপালে লিখিলা ও পৈন্য কালতে পিতাই আজি মোক এৰি থৈ গুচি গ'ল কেনেকৈ মই এই ৰাজ্যভাৰ কৰিম ভাগ্য চকৰিয়ে আজি ভাগ্য চকৰিয়ে আজি সোণৰে হস্তিনাপুৰ অন্ধকাৰ কৰি তুলিলে পিতা 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 ভালেই হ'ল ভালেই হ'ল যি হয় ভাললৈকে হয় কিমান আৰু ডাঙৰ কাৰ্য বিচাৰি বিচাৰি তলকৈ ভমি ফুৰিম ভালেই হ'ল বুজিছা যি হয় ভাললৈকে হয় পৰীক্ষিত ৰজাক 7 দিনৰ ভিতৰত সৰ্পই হেনো দংশন কৰিব মই মোৰ মন্ত্ৰৰ প্ৰভাৱত পৰীক্ষিত ৰজাক পুনৰ জীৱিত কৰি তুলিম পৰীক্ষিত ৰজাই মোক ধনে কোনে বিমুখিত কৰি পেলাব ভালেই হ'ল মই আৰু মানুহজনীৰ পৰা কথা শুনিব নালাগে পিছে অত দূৰ ভমি বৰ ভাগৰ লাগিছে খন্তেকে বট বৃক্ষৰ তলতে জিৰণি লৈ লওঁ বোলো বাপ কিবা ঔষধৰ গোন্ধ পাইছো কেনিনো যাবলৈ ওলাইছা তুমি কিনো কম মোৰ দুখৰ কথা
নালাগে দিয়ক শুনিব নহয় 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 শুনিব বিচাৰিছে যদি শুনক হৰি পৰীক্ষিত ৰজাক 7 দিনৰ ভিতৰতে এক সৰ্পই দংশন কৰিব মই তালৈকে আহিছো ৰজাক মই মোৰ মন্ত্ৰৰ বলেৰে পুনৰ জীৱিত কৰি তুলিম আৰু এই ধন সোণ অলপ লৈ যাব লাগিব সেইবাবে মই হস্তিনাপুৰলৈ আহিছো অবদুলভি আদিত্য যাক তক্ষকে খাব তই তালৈ হাক কৰিছ এই বটবৃক্ষ দংশন কৰো কিনো তৰে জীয়াও চাও বুধু তোৰ মন্ত্ৰৰ শক্তি তই সেই সৰ্প দম্ভ নকৰিবি সৰ্প তই নাজানো মোৰ বলৰ বিক্ৰম মোৰ মন্ত্ৰৰ প্ৰভাৱ মোৰ মন্ত্ৰই মোৰ মানুহজনীৰ বাহিৰে সকলোকে ভুলাব পাৰে ইচ্ছা নহয় যদি বিশ্বাস নহয় যদি প্ৰমাণ কৰি চাব পাৰ এই হোক দেখা যাওক তোৰ মন্ত্ৰৰ শক্তি দেখিলি নে দিচ্ছ কিনো তোরে তৈক্ষ করে এক দংশনতে যোগ গলে বটবৃক্ষ দেখিলো এতিয়া চোৱা তুমি মোৰ মন্ত্ৰৰ প্ৰভাৱ বেষ্টন্তে দেখিলি তোৰ দৰে সাধাৰণ সৰ্পক নিষেধ কৰাটো মোৰ বাবে তেনেই সামান্য কথা এই তক্ষকৰ দংশনত মুহূৰ্ততে চৰকাৰ হ'ব পাৰে সকলো জীৱ তেনেহেন তক্ষকৰ দংশনকো ৰোধিব পাৰে মন্ত্ৰৰ শক্তিয়ে নহয় ই হ'ব দিব নোৱাৰে বৰ্তমান পৰীক্ষিতক দংশন কৰি নিধন কৰাটো বিধিৰ নিয়তি আৰু মই বিধিক সলনি হ'ব লাগিব সেই দিত্যাবৰ তোমাক ধন সোণ যি লাগে মই দিম তুমি পৰীক্ষিতৰ ওচৰত গৈ তেওঁক উদ্ধাৰ কৰিব নালাগে দিত্যাবৰ পৰীক্ষিতক নিধন কৰাটো বৰ্তমান বিধিৰ নিয়তি আৰু বিধিক সলনি কৰিবলৈ গ'লে তোমাৰ মংগল নহ'ব দিত্যাবৰ তুমি দিবা মই দিম তুমি দিবা হ'ব মইতো পালেই হ'ল তাত কোনোবা মৰে কোনোবা জীয়াই থাকে মোৰ তাত একো নাযায় হ'ব দিয়া এইয়া লোৱা ধন সোণৰ টোপোলা আৰু তুমি এতিয়া স্থানে গমন কৰা মোক এইটোৱে লাগে হে প্ৰভু এনেকৈ মোৰ প্ৰতি কৃপা কৰি থাকিবা আৰু দেই বাৰু পিছে মই এতিয়া বিদায়হে মাগিছো আহিছো যোৱা দিত্যাবৰ যোৱা ময়ো পৰীক্ষিতৰ কাষ চাপোগৈ হরি এ প্রবেশ
হে পরম পূজ্য মাতৃভূমি ভগীরথীর তীরথ উপবিষ্ট হে মহান ঋষি সমস্ত আপোনালোকক শ্ৰদ্ধাসু সেৱা নিবেদিলো। হে ঋষি সমস্ত কৰ জোৰে মই কৰিছো বিৰতি, মোৰ এই ব্ৰহ্মসাপ কদাপিতো নকৰিব খণ্ডন। মই মোৰ ভাগ্যৰ বলত এই ব্ৰহ্মসাপ লাভ কৰিছো, গতিকে ঋষিৰ অভিশাপ শিৰে তুলি ধৰি লীন যাব বিচাৰিছো মই কৃষ্ণৰ নামত। জীৱনৰ অন্তিম বেলিকাত বিচাৰিছো মাথো কৃষ্ণৰ পদযুগ, শৰণ কেৱল কৃষ্ণৰ শৰণ। সুবর্ণ ভিঙ্গারে পখালিলা ভরি পাদুদ কলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহারে পূজিলা পৃথিবীনাথে শৰণত ধৰি বুলিলন্ত তুতি মিনতি অনেক ভাৱে পৰম সাদৰে আপোনাক নিপে অৰ্পিলা মুনিৰ পাৱে পৰম সাদৰে আপোনাক নিপে অৰ্পিলা মুনিৰ পাৱে। আহক মণিবৰ, আসন কৰক গ্ৰহণ। মণিবৰ, ৰাজন, আপোনাৰ আগমনে ধন্য হল মই। আপোনাৰ বাণীত মই যে গতি পাম সেয়া নিশ্চিত, গতিকে মোৰ সহস্ৰ কোটি অপৰাধ মাৰ্জনা কৰি মোৰ সেৱা কৰিব গ্ৰহণ। ৰাজন, তোমাৰ ভক্তিত মই সন্তুষ্ট হলো। ৰাজন, তুমি এতিয়া মোক প্ৰশ্ন কৰা, যথাযথ উত্তৰ তোমাক মই কৰিম প্ৰদান। ৰাজন, এতিয়া তুমিও আসন কৰা গ্ৰহণ। মণিবৰ, আমি কি কথা শুনিব লাগে, কাক স্মৰণ কৰিব লাগে, কাক কোন দেৱতাক ভজিব লাগে, কাক শ্ৰৱণ কীৰ্তন কৰিব লাগে? ৰাজন, সমস্ত জগতৰ একমাত্ৰ
নারায়ণে শ্ৰেষ্ঠ। এই জগতত বহুতো ঋষি মুনিয়ে ব্ৰহ্মা, বিষ্ণু, দুৰ্গা আদিক শ্ৰেষ্ঠ দেৱ দেৱী বুলি ভাবে, কিন্তু সেয়া সত্য নহয়। এই সমস্ত জগতৰ নাৰায়ণে মাত্ৰ শ্ৰেষ্ঠ। ৰাজন, বৃক্ষত যিদৰে পানী দিলে পত্ৰ ডাল আদি মুখৰিত হয়, ঠিক তেনেদৰে নাৰায়ণক ভক্তি কৰিলে সকলো সন্তুষ্ট হয়। ৰাজন, একচিত্তে যি নাম গুণ শ্ৰৱণ কৰে, তেওঁৰ সকলো দুখ খণ্ডন হয়। ৰাজন, মুখ্য সাধনা আৰু জগতৰ হিত চিন্তা কৰাজন সকলোতকৈ শ্ৰেষ্ঠ। ৰাজন, হৰি বিমুখ হোৱাজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনাৰ বাবে যি জগতৰ হিত চিন্তা কৰি শ্ৰৱণ আৰু কীৰ্তন কৰে, তেওঁৰ হৰিৰ চৰণ শ্ৰৱণ কৰে, তেওঁৰ জীৱন জন্মৰ সফল। মুখত ৰাম নাম, সকলো সময়তেই যাৰ হৰিত প্ৰেম, সেই হৈছে মহাভাগৱত। গুরুদেব, ৰাজন, মায়া মোহত আবদ্ধ থাকি মানুহে কেনেদৰে মুক্তি পাব পাৰে? ভক্তনো কোন আৰু ভক্তি কেনেকৈ উদয় হয়? ৰাজন, দুৰ্লভ মনুষ্য জীৱন লাভ কৰি যি আত্মাৰ কথা নাভাবি ৰতি সুখত নিমগ্ন থাকে, তেওঁ এই সংসাৰৰ কথা একোকে নাজানে। কামনাত প্ৰফুল্লিত হৈ যি মানৱে ধৰ্মৰ কথা নাভাবে, সেয়া ঈশ্বৰৰ প্ৰতি ঈশ্বৰক সদায় একচিত্তে ভজিব লাগে। সেয়ে ভক্তি। ভক্ত চাৰিবিধ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। গুরুদেব, আপনার অনুগ্রহত হৃদয়ের মল দূর হই, অন্ধকার আতরি পোহর হই। গুরুদেব, ৰাজন, আপুনি কৈ যাওক, মই শুনি যাম। ৰাজন, ৰাজন, কলিযুগত ধৰ্মৰ তৃতীয় চৰণ ভাঙি চতুৰ্থ চৰণ নষ্ট হ'ব। অত্যাচাৰী, অনাচাৰী, লোভীসকল দাৰুণ আৰু নিৰ্দয়ীভাৱে ৰাক্ষস আচৰণ কৰিব। স্বামী পত্নীয়ে নিজৰ স্বামীক এৰি পৰ পুৰুষক স্বামীবৰণ কৰিব। ক্ষত্ৰিয়, ব্ৰাহ্মণ আৰু বৈশ্য এই তিনি জাতিয়ে ধৰ্মৰ কথা নামানিব। সুত আৰু কৈবৰ্তসকলে মহাজ্ঞান লাভ কৰিব। ৰাজন, এনেবোৰ কলংকই আবৃত হ'ব এই কলিযুগত। সেইবাবে কলিযুগত একচিত্ৰে যি হৰিনাম শ্ৰৱণ কৰিব, তেওঁৰহে এই জীৱনৰ কলিকিত সকলো দুখ খণ্ডন হ'ব। ৰাজন, আমাৰ দেশত আছে সপ্ত আৱৰণ, তাতেই আছে নাৰায়ণ। সমস্ত জগতৰ ভগৱানে সৰ্বাংগে বিদ্যমান। গুরুদেব, গোটেই দেহজুৰি ইন্দৰে ভৰা, তেন্তে ভগৱানৰ ৰূপনো কেনেকৈ পাম গুৰুদেৱ? ৰাজন, আমাৰ দেশত তিনডাল প্ৰধান নাৰী আছে: সুষমা, ইৰা আৰু পিংগলা। এই তিনি নাৰীৰ যদি মিলন হৈছে সেই তীৰ্থস্থান, তাতেই বিৰাজমান ব্ৰহ্মা, বিষ্ণু,
মহেশ্বৰ। ইন্দ্ৰিয়বিলাকৰ কিবা ৰূপ আছে নেকি গুৰুদেৱ? ৰাজন, বাহুদয়ে দেৱগণ, কৰ্ণই দশুদি, নাকেই অশ্বিনী কুমাৰ, নয়নেই তৰ্পণ, দন্তই যম, হাস্যই মায়া আৰু ইন্দ্ৰিয়গণ, দেহতেই আছে বিশ্বৰ আকাৰ। হে গুৰুজন, ৰাজন, আপোনাৰ সান্নিধ্যত মোৰ মনৰ মল দূৰ হ'ল। গুৰুদেৱ, ৰাজন, আপোনাৰ কৃপাতেই অন্ধকাৰ দূৰ হ'ল গুৰুদেৱ। গুৰুদেৱ, ৰাজন, এতিয়া দ্বাদশ স্কন্ধ মহাভাগৱতৰ জ্ঞান কৰক প্ৰদান। জ্ঞান পৰম গুহ মেয়দা বিজ্ঞান সমধিত সরস্বত্রদঙ্গ গৃহণগদিত ময়া यवनः यथा भावो यदरूपा गुण कर्मकां तैषो तत्त्वविज्ञानमस्त ते सदनो ग्रहा। মুখে ভাগবত পরীক্ষিতে পাইনা এটি জনে মহারাজে আত্মজ্ঞান লভিলা শ্রবণ মাত্রকে যার পুণ্য লাভ হয় এহি ভাগবত পদ জ্ঞানী জনে লয় এহি ভাগবত পদ জ্ঞানী জনে লয়। শুনা তুমি প্ৰথমে দ্বিতীয় স্কন্ধই শৰণে দুতই, তৃতীয় চতুৰ্থ চৰণ উৰুদয়, পঞ্চমে নাভিদেশে, ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, নৱমে নাভিদেশে, দশমে তুণ্ড, একাদশে ললাট, দ্বাদশে মুণ্ড, হেন ভাগৱত মূৰ্তি অতি মনোহৰ, তমাল সদৃশ শ্যাম কলেবৰ। ৰাজন, ভাগৱতৰ সকলো জ্ঞান মই তোমাক প্ৰদানিলো, তুমিও তৰিলা, আমিও ধন্য হলো। ৰাজন, কলিকালত মহাভাগৱতৰ দ্বাৰাই মানুহৰ মুক্তিৰ পথ সুগম হ'ল। হে গুৰুদেৱ, আপোনাৰ কৃপাতে অজ্ঞান আঁতৰি অন্ধকাৰ দূৰ হ'ল। মই যে গতি পাম সেয়া নিশ্চিত। হে গুৰুদেৱ, আপোনাৰ শ্ৰী চৰণত শত সহস্ৰ কোটি প্ৰণাম। ৰাজন,
তুমি এবে গংগাৰ তীৰলৈ গৈ হৰিত হৃদিষ্ঠিত হোৱা মনোবাঞ্ছা তোমাৰ হ'ব পূৰণ। আমি এবে ঋষিগণৰ সহিতে বিদায় মাগিলো। ভাল গুরুদেব। জন্ম দৈশা যতু দয়া দিদারত স্বতস্কে ভিজ্ঞাসরত তেনে ব্রহ্ম হৃদয় জাদি কয়তে মোহন্তি জাত ঘুরায় তেজুয়ারি মিদং যথা বিনিময় যত্র ত্রিসর্গুমুখা ধর্মাশ্বেন সদা নিরস্ত কুহক সৈত্যং পরাং ধীমহি সৈত্যং পরাং ধীমহি সৈত্যং পরাং ধীমহি সৈত্যং পরাং বাছা পৰীক্ষিত, তুষ্ট আমি তোমাৰ ভক্তি কীৰ্তনত। তুমি আজি ভাগৱত তত্ত্ব লাভ কৰিলা। শুনা বাছা, জন্ম মৃত্যু যেন দেহৰে কৰ্ম। দেহ, মন, কৰ্ম আৰু আত্মা যেতিয়াই মনুষ্যৰ দেহত সংপৃক্ত হ'ব, তেতিয়াই মনুষ্যই সুখ দুখৰ উপলব্ধি কৰিব। শুনা বাছা, তুমি যেন আমাৰেই অংশ। সেই হেতু হৃদয়ত সদা আমাকেই ৰাখিবা নিশ্চয়। তোমাৰ আত্মা আজি পৰম আত্মাৰ লগত বিলীন হ'ল। শুনা বাছা, আমি এই আদি, আমি এই অন্ত, আমি এই ধর্ম, আমি এই পরম ব্রহ্ম মহাভাগবত। দেখা দেখা সর্বজন ঈশ্বৰৰ লীলা পৰীক্ষিত মহাৰাজে ভগৱতৰ খিলা। পৰীক্ষিতে মহাৰাজে ভগৱতৰ খিলা। ইমান সুন্দৰ জীৱনৰ অন্তিম বেলিকাত প্ৰভু নাৰায়ণে দিলেহি দৰ্শন। প্ৰভু নাৰায়ণে দিলেহি দৰ্শন। ধন্য হ'ল, ধন্য হ'ল আজি এই পৰীক্ষিতৰ জীৱন। আৰু এতিয়া মুক্তিৰ বাবে মই কৰোঁ সাধনা।
সমস্ত হেনা পরাস্ত করে উপস্থিত হলহি ভগীরথী তীরত। হৌয়া রাজা পরীক্ষিত ধ্যানত মগ্ন। এই হুজুগতে রাজা পরীক্ষিত দংশন করি করু নির্বাপিত মূর হৃদয়র দবানল। কি মই পরীক্ষিতর কাউ চাপিব পৰা নাই? এ কেনেকে সম্ভৱ? হব নেকি ব্যৰ্থ মুনিৰ বচন? হে প্ৰভু, মই একো বুজিব পৰা নাই। মোক পথ দেখুৱাই দিয়া প্ৰভু। শুনা তক্ষক, তুমি প্ৰতিশোধৰ অগ্নিৰৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা। পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্ম জ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ। আৰু পৰীক্ষিতৰ বিধিৰ লিখন। সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা, অন্যথা তোমাৰ এই অমংগল হ'ব। সঁচা কথা আকাশ বাণীয়ে দিলে সোণৰ। প্ৰতিশোধৰ দাবানলত মই যে নিজকে পাহৰি পেলাইছিলো। পৰীক্ষিতৰ দৰে পূৰ্ণাত্মাক দংশন কৰি নিধন কৰাটোৰ মোৰ এক কৰ্তব্য। ই যে এক মৰ্মান্তিক। সেই ৰাজা পৰীক্ষিত, তুমি মহাভাগৱতৰ জ্ঞান লাভ কৰিলা। মোক ক্ষমা কৰিবা ৰাজন। মুনিৰ ব্ৰহ্ম বাক্য পালন কৰি মই তোমাক নিধন কৰিবই লাগিব। হে প্ৰভু, মোৰ সৰ্বদুখ মৰ্জনা কৰিবা। মোক শক্তি দিয়া প্ৰভু, মোক শক্তি দিয়া। মোক শক্তি দিয়া প্ৰভু, মোক শক্তি দিয়া। সম্বৰিলা জগত লীলা হস্তিনা ৰাজন তক্ষকে প্ৰতিজ্ঞা পালি কৰিলা রাজন, তোমার পূর্ণাত্মায় শিরহন্তি লাভ করো। তোমার যহগুণ এই জগতচ্ছে সদায় প্রচার হোক। ময়ু যাও তোমার দে সৎকার করো।